গাড়ী সোমাব লাগিব। এম্বুলেন্স আগতে 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 বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বাগমাৰীত এক বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু পুৱাৰ পৰাই আৰম্ভ হৈছে এই উচ্ছেদ অভিযান। ক'ব লাগিব বিশ্বনাথৰ বাগমাৰীত জিলা প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান। মুঠ 732টা পৰিয়াললৈ যোৱা আগষ্ট মাহতে জিলা প্ৰশাসনে বেদখলকাৰীক জাননী প্ৰেৰণ কৰিছিল, কিন্তু উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ বাবে এই উচ্ছেদ স্থগিত আছিল। অৱশেষত আজি ন্যায়ালয়ৰ কাষ চপা 68টা পৰিয়াল বাদ দি বাকী থকা 664টা ঘৰত ইতিমধ্যে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। এই বেদখলকাৰীসকলে 203 আৰু 189 নং দাগৰ মুঠ 265 বিঘা ভিজিয়াৰ ভূমি দখল কৰিছিল। ইতিমধ্যে জিলা প্ৰশাসনে এক বৃহৎ আৰক্ষী দল জেচিপি লৈ আৰম্ভ কৰিছে উচ্ছেদ অভিযান। আৰু ক'ব লাগিব যে 40টাকৈ জেচিপি, এটা ফকলেন আৰু বিভিন্ন আৰক্ষীৰ দল লৈ এইদৰে দেখা গৈছে যে পুৱাৰ পৰাই আৰম্ভ কৰিছে এই উচ্ছেদ অভিযান। আৰু ইতিমধ্যে যি উচ্ছেদস্থলীত আমাক যাবলৈ দিয়া নাই, কিছু সময়ৰ পাছতে যাবলৈ দিব, কিন্তু ক'ব লাগিব যে বিশ্বনাথৰ 41টাকৈ মুঠ জেচিপি আৰু ফকলেন লৈ আৰম্ভ কৰিছে পুৱাৰ পৰাই, আৰু এক আৰক্ষীৰ বৃহৎ দল দেখা গৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে উচ্ছেদৰ পূৰ্বে কিন্তু বিশ্বনাথৰ যি সংগঠন আমচুৰ ৰাজ্যিক সহকাৰী সাধাৰণ সম্পাদক ফকিৰ আলী আৰু বিশ্বনাথ জিলাৰ সভাপতি হুছেইন সিকদাৰ নামৰ নেতা দুগৰাকীক নিশাই আৰক্ষীয়ে আটক কৰিছে, যাতে উচ্ছেদত যাতে কোনো ধৰণৰ আন্দোলন বা কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহয়, যাৰ বাবে তেওঁলোকে যাতে ইয়াত কোনো ধৰণৰ আন্দোলন নকৰে, যাৰ বাবে তেওঁলোকক আটক কৰা হৈছে বুলি সন্দেহ কৰা হৈছে। আৰু ক'ব লাগিব যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে আৰক্ষী জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ এই উচ্ছেদস্থলীত প্ৰৱেশ কৰিছে। আৰু এইদৰে পুৱাৰ পৰাই দেখা গৈছে যে এই স্থানত জিলা প্ৰশাসনৰ বুলডজাৰ ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু উচ্ছেদস্থলী। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে যোৱা আগষ্ট মাহতে এইসকল বেদখলকাৰীক জাননী প্ৰদান কৰিছিলে জিলা প্ৰশাসনে, কিন্তু তাৰ ভিতৰতে যি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বহুকেইটা পৰিয়াল, আৰু 68টা পৰিয়াল উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিলে, আৰু যাৰ বাবে এই উচ্ছেদস্থলীৰ আচলতে উচ্ছেদ হোৱা নাছিলে। আৰু আজি এই 68টা যি উচ্চ ন্যায়ালয়ৰ কাষ চপা 68টা পৰিয়াল, তেওঁলোকক বাদ দি বাকী থকা পৰিয়ালসমূহত ঘৰ আজি ভগাৰ বাবে এইদৰে আৰক্ষী প্ৰৱেশ কৰিছে, জিলা প্ৰৱেশ কৰিছে, আৰু ইতিমধ্যে এই উচ্ছেদ অভিযান আৰম্ভ হৈছে। আৰু উল্লেখ কৰিব লাগিব যে ইয়াত যিসকল লোক আছে আচলতে বেদখলকাৰী, এই বেদখলকাৰীসকলৰ ইতিমধ্যে যি জাননী লাভ কৰাৰ পাছতে কিন্তু প্ৰায়খিনি ইয়াত ঘৰ দুৱাৰ তেওঁলোকে নিজেই স্বতঃস্ফূৰ্তভাৱে ঘৰ দুৱাৰ ভাঙি তেওঁলোকে ইয়াৰ পৰা আঁতৰি গৈছে। আৰু বাকী যিসকল লোক আঁতৰি যোৱা নাই, আচলতে আৰক্ষীয়ে বা জিলা প্ৰশাসনে এইদৰে এই উচ্ছেদ আৰম্ভ কৰিছে আজি, আৰু যাতে শান্তিপূৰ্ণভাৱে এই উচ্ছেদ চলাব পাৰে তেওঁলোকে যত্ন কৰিছে। আৰু এইদৰে এইসকল হৈছে ভলেণ্টিয়াৰ, আৰু আৰক্ষীৰ লগতে ক'ব লাগিব যে এইদৰে ভলেণ্টিয়াৰসকলকো নিয়োগ কৰা হৈছে এই উচ্ছেদত, আৰু এইদৰে যাতে বিভিন্ন সহায় কৰিব পাৰে এই ভলেণ্টিয়াৰসকলে, তাৰ বাবে এই ভলেণ্টিয়াৰসকলকো নিয়োগ কৰা হৈছে এই উচ্ছেদত। আৰু ক'ব লাগিব আমি DY 365ৰ সমূহ দৰ্শকক পুনৰ আমি দেখুৱাই যাম উচ্ছেদস্থলীত যিহেতু
প্ৰৱেশ কৰিবলৈ দিয়া নাই। আমি বাহিৰৰ পৰাই যি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো আৰু কিছু সময়ৰ পাছতে হয়তো উচ্ছেদস্থলীত আমাক সাংবাদিকসকলক প্ৰৱেশ কৰিবলৈ দিব, তেতিয়া আমি দেখুৱাব পাৰিম। আৰু এইদৰে ক'ব লাগিব বিশ্বনাথৰ যি বাগমাৰীত উচ্ছেদ অভিযান, এয়া আচলতে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ ক'ব লাগিব। ইয়াৰ পূৰ্বে বিশ্বনাথত এটা ডাঙৰ উচ্ছেদ ইতিমধ্যে হৈ গৈছে, চুৱাগুৰিত যি উচ্ছেদ হৈ গৈছে, তাৰ পাছতে বিশ্বনাথৰ বাগমাৰীত এই উচ্ছেদ অভিযান আজি পুৱাৰ পৰা আৰম্ভ হৈছে। আৰু ক'ব লাগিব যে ইতিমধ্যে শান্তিপূৰ্ণভাৱে বৰ্তমান পৰ্যন্ত এই উচ্ছেদ অভিযান চলি আছে, কিন্তু আমি পৰ্যায়ক্ৰমে দেখুৱাই যাম সমূহ দৰ্শকক কিদৰে এই উচ্ছেদ অভিযান চলাইছে। আৰু ক'ব লাগিব কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই উচ্ছেদত কিন্তু যিসকল লোক আছিলে, যি অবৈধভাৱে দখল কৰি ৰাখিছিল ভিজিআৰ ভূমি, এইসকল লোকে কিন্তু স্বতঃস্ফূৰ্তভাৱে বহু ঘৰ ভাঙি তেওঁলোকে নিজৰ নিজৰ ঘৰ ভাঙি এই স্থান ত্যাগ কৰিছে। আৰু যিবোৰ ঘৰ ভঙা নাই বৰ্তমানলৈকে, সেইখিনিত আচলতে প্ৰশাসনৰ বুলডজাৰ চলিছে। আৰু আমি পোনপটীয়াভাৱে এইদৰে দেখুৱাই যাম এই উচ্ছেদস্থলীৰ পৰা।